পৰা 20 মেৰ ভিতৰত আৰু 40,000 পৰা 42,000 নিযুক্তি হ'ব। আমাৰ যি 1 লাখৰ টাৰ্গেট আছিল আৰু 4 মাহ বা 3 মাহতো কমপ্লিট হৈ যাব। কিন্তু অকল চাকৰিমুখী কৰি নিবনুৱাৰ সংস্থাপন কৰিব যিহেতু নোৱাৰি, এই চৰকাৰখনে প্ৰত্যেক মুহূৰ্ততে নিবনুৱা সংস্থাপনৰ কাৰণে বিভিন্ন কৌশল অৱলম্বন কৰিছে। আপোনালোকে যদি চাই অসমৰ প্ৰত্যেক সমষ্টিত এতিয়া একোটা অমৃত সৰোবৰ বনাই থকা হৈছে। 1.5 হেক্টৰ 1 হেক্টৰ 2 হেক্টৰ মাটিৰ প্ৰত্যেক সমষ্টিত 40টা 50টা 60টাকৈ অমৃত সৰোবৰ বনোৱা হৈছে। এই অমৃত সৰোবৰসমূহ পৰৱৰ্তী সময়ত আমাৰ গোটবিলাকক দি দিয়া হ'ব। তেনেকৈও মাছ পুহি হওক বা অন্য কাম কৰি হওক নিবনুৱা সমস্যা সমাধান নিশ্চয়কৈ কৰিবলৈ যত্ন কৰা হ'ব। আৰু আকৌ কৈছোঁ, কালি মই ইমান ডিটেইলছত নাজানো, বাজেট ডিটেইলছত জনাৰ উপায় নাই, কিন্তু আভাস পাইছোঁ যে আজিৰ এই বাজেটখনে নিবনুৱা সংস্থাপনৰ কাৰণে বৃহৎ মাইলৰ খুঁটি স্থাপন